তিনি অপরাধীক বিচাৰি মিৰ্জাত হনুমেনৰ হাবাথুৰি নিৰ্জাৰ অলিয়ে গলিয়ে বিচাৰিছে তিনি অপৰাধী শদিয়াৰ পৰা ধুবুৰীলৈ বিচাৰি আছে এই তিনি অপৰাধী জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ বাইকৰ পিছত হনুমেন এওঁলোকক আপুনি দেখিছে নেকি নাই নাই অপৰাধী কিন্তু এইকেইটা বিৰাট ডাঙৰ ক্ৰিমিনেল এইকেইটা নাই নাই মিৰ্জাত ঘূৰি আছিলে বুলি কৈছে হা দেখা নাই ভালকে মুখকেইটা চাই লওক তিনি অপৰাধীৰ সন্ধানত মিৰ্জাত হনুমেন আৰু বিকাশ চেত্ৰী সন্ধান ওলাব শীঘ্ৰেই সন্ধান পাব এই তিনি অপৰাধীৰ অহা 18 অক্টোবৰতে সন্ধান পাব এই তিনি অপৰাধীৰ এই কথা স্পষ্ট কৰি ক'লে জনপ্ৰিয় অভিনেতা তথা পৰিচালক নাট্যকাৰ কবি বোলছবি নিৰ্মাতা হিমাংশু প্ৰসাদ দাস নহয় হনুমেনে বিকাশ চেত্ৰীৰ লগত একেলগে আজি বিচাৰ আৰম্ভ কৰিছে তিনিজন ক্ৰিমিনেল যি লুকাই আছে যি এটা ভয়ংকৰ অপৰাধ কৰি লুকাই আছে সেই তিনিজন অপৰাধীক বিচাৰি হনুমেনে অভিযান আৰম্ভ কৰিছে শদিয়াৰ পৰা ধুবুৰীলৈকে তাৰে অংশ হিচাপে আজি মিৰ্জাত উপস্থিত হৈছে এই তিনিজন অপৰাধী চিনাক্ত কৰাৰ কাৰণে ৰাইজৰ সহযোগিতা বিচাৰিছে আৰু আচলতে এয়া গোটেইখিনিয়ে হ'ল আমাৰ আহিব লগা নতুন চিনেমা জয় হনুমেনৰ প্ৰচাৰৰ এটা অংশ জয় হনুমেন অহা 18 অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব অসমৰ এটা জ্বলন্ত সমস্যা যিটো সমস্যাৰ বিষয়ে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে জানে আমি প্ৰায় আলোচনা কৰি থাকোঁ তেনেকুৱা এটা ঘটনাক লৈ এই চিনেমাখন নিৰ্মাণ কৰা হৈছে হনুমেন চিত্ৰগৃহত আহিব অসমবাসী ৰাইজৰ মৰম শুভেচ্ছা আমি কামনা কৰিছোঁ